এইজনী চাওকচোন কলিজাজনী কলিজা ক'ত পলাইছা। নমস্কাৰ বন্ধুসকল, কালি আমাৰ ফেমিলি মেম্বাৰ দুজন মৰিলে। আচলতে মানে কিয়নো মৰিলে ফেমিলি মেম্বাৰ দুজন, আমাৰ ফেমিলি মেম্বাৰ দুজনটো কোন আপোনালোকক দেখাই আছো চাওকচোন। এইটো ঘৰতে আছে ফেমিলি মেম্বাৰ কেইজন, ইয়াতে চাওকচোন। আচলতে বেয়া লাগিছে বহুত। কোননো এইকেইজন ফেমিলি মেম্বাৰ আপোনালোকে চালে গম পাব। বাহিৰলৈ লৈ আহিছো এই দুজন ফেমিলি মেম্বাৰ চাওক। এই দুটা দেখিছেনে, পাখি গজিছিলহে অকমান ডাঙৰ হৈছিলে সৰুৰ পৰা, মানে কি যেতিয়া ডাঙৰ হয় তেতিয়াই কি মৰি থাকে। অলপ ডাঙৰ হৈছে চাওকচোন, কিমান ধুনীয়া পাখি চাখি গজিছিলহে। আচলতে কি হ'ল জানে বন্ধুসকল, ইয়াত মানে বহুত নিগনি গাত, আৰু তলত মানে নিগনিব মানে শান্তি নাই চাওকচোন, চব একদম নিগনি গাত। কালি ৰাতি মানে নিগনি মই ঔষধ দিয়া গৈছিলে, সেই ঔষধ খাই পেলাই হয়তো এই দুটা পোৱালিও মৰিলে। আৰু বেয়া লাগিছে বিশেষকে মানে কি অলপ ডাঙৰ হৈছিলে, ডাঙৰ হোৱাৰ পিছতে মৰি গ'ল, সেইটো কাৰণে মনটো বেয়া লাগিছে। আৰু মানে এই নিগনি উৎপাতৰ পৰা মানে থাকিব নোৱাৰি মুৰ্গী পোৱালী বিলাক লৈ লৈ যায় গাঁতৰ ভিতৰত সোমোৱাই গৈ। এইডাল কালি মানে নিগনি মই ঔষধ দিয়া গৈছিলে, সিহঁতৰ উৎপাতত থাকিব নোৱাৰি ঔষধ দিয়াৰ পিছত এইডাল মৰি আছে চাওক। ৰাতিপুৱা দেখিছে যে এইটো মৰি আছে, হয়তো এই মুৰ্গী পোৱালী কেইটাই ঔষধটো খাইছিলে চাগে। এইটো এতিয়া এইফালে অলপ দূৰত পেলাব লাগিব, নহলে এইটো গোন্ধাই থাকিব। এইফালে দলি মাৰি দিছো। এইফালে আকৌ বন্ধুসকল এয়া মাছ চাওকচোন। কবিতাই কালি মানে ৰাস চাবলৈ গৈছিলে মাকৰ ঘৰলৈ, ৰাস চাব গৈ এই পথাৰত বাইকহঁতৰ সৈতে ধৰি আনিছে। সিহঁতৰ মানে এফালে বহুত মাছ আছে পথাৰত, মানে হাত খেপিয়াই খেপিয়াই এইবোৰ মাছ ধৰি আছে। লোকেল মাছ চাওকচোন, পুঠি মাছ। আৰু মানে কি কবিতাই ঘৰলৈ গ'লে এনেকে মাছ কেইটামান ধৰি আনে মোৰ কাৰণে, আৰু মই মাছ যে ভাল পাওঁ তাই সেইটো কাৰণে জানে, আৰু যেনে তেনে হলেও কেইটামান মাছ ধৰি আনে। আৰু সিহঁতে এইফালে মাছৰ মানে হেৰিটো বেছি, আৰু তাত মানে য'তে ত'তে আপোনাৰ মাছ পোৱা যায়। কিমান সুন্দৰ সুন্দৰ মাছ কেইটামান ধৰি লৈ আহিছে এইকেইটা কবিতাই। এইজনী চাওকচোন কলিজাজনী কলিজা ক'ত পলাইছা। ইহঁতৰ পৰা শান্তি নাই, মানে ক'ব গ'লে এতিয়া বিৰাট ডাঙৰ পৰিয়াল হৈ আছে আমাৰ। এইফালে এটা পৰিয়াল, আৰু এইসোপা পুলি মানে যিমানে কাটো সিমানে হৈ থাকে। মানে সিহঁতৰ কাটি কাটি মানে হাৰ মানি গৈছো। সিহঁতে কেতিয়াও মানে যিমান কাটো ইমান গজিয়ে থাকে। মানে এটা বস্তুৱে মানে বিৰাট মানে অশান্তি লাগে, এই কলগছজোপা। কলগছ আপুনি যিমানে কাটিব সিমানে গজি থাকে। মানে সিহঁতে মানে কেতিয়াও মৰা নাম নলয়, যে কাটি থাকিব আৰু গজি থাকিব। মানে কাটি কাটি মানে ভাগৰি গৈছেগৈ। আৰু কেইদিনমানৰ আগত দেখিছেনে, এইবাৰ কাটি পেলাইছিলোহে এইবিলাক। কেইদিনমানৰ আগত এসপ্তাহ মানৰ আগত কাটি পেলাইছিলোহে, তাৰপিছত আকৌ গজিয়ে আছে চাওকচোন। সেইটো কাৰণে আকৌ কাটি দিছো, নহলে বহুত জংঘল হৈ যায়। এতিয়া ঠাণ্ডা দিন যিহেতু ৰ'দ চদ নপৰে, সেইটো কাৰণে বোলো কাটিয়ে দিওঁ। এইবোৰ চাওকচোন কেইদিন হৈছেনো কাটি দিয়া, আকৌ গজিলেই। এটা বা দুটা পুলি থৈ দিওঁ, কেতিয়াবা পাত দুখনে দৰকাৰ হয় দিওঁ। এতিয়া কাটি দিছো নহয়, আকৌ এসপ্তাহৰ পিছত আকৌ গজি আহিব। মানে কল বস্তুটো এনেকুৱাই, আপুনি যিমান কাটিব সি সিমান গজিয়ে থাকিব। সি মৰা নাম নলয়, আৰু কেতিয়াও নমৰে সি। গছত ভোল লাগি আছে হয়, মানে সদায় পাৰিম পাৰিম বুলি ভাবি থাকোঁ, কিন্তু এইটো চাওকচোন একদম কোমোৰা জালিটোৰ নিচিনা লাগিছে। ভোলৰ চাইজ দেখিছেনে, কোমোৰা জালিটোৱে একদম দেখিবলৈ। আৰু এইকেইটা পালোঁ চাওক ভোল। আৰু এতিয়া কবিতাই লৈ যাব ধুনীয়াকৈ এসাঁজ আজি মাছৰ দি বনাই খুৱাব। হা, খুৱাব নে নোখোৱা? হা